হঠাৎ এনেকৈ কেঁচি কাগজ লৈ বহা দেখি চাগে ভাবিছে ইয়াৰ আকৌ কি হ'ল। ৰ'ব কৈ আছোঁ। নমস্কাৰ, মই বিতুপন, ছাত্ৰৰ লগতে এজন নৃত্য প্ৰশিক্ষক। সেয়া মোৰ ছাত্ৰ ছাত্ৰীৰ বাবে পুৰস্কাৰসমূহ সজোৱাৰ দৃশ্য। আমাৰ নৃত্য কলা কেন্দ্ৰৰ তৃতীয় স্থাপিত দিৱস উপলক্ষে পংকজ আৰু মই দুই এটা বস্তু আনিবলৈ যাওঁ বুলি ওলাই গ'লোঁ। আহি দেখোঁ যে আমাৰ জ্ঞানদীপ আৰু স্বপ্ননীলে বেলুন ফুলত ব্যস্ত হৈ আছে। পংকজ আৰু আমাৰ বাকী কেইজনে বেলুন ফুলাই থকাৰ মাজতেই আশিস আৰু অবিনাশো আহি মেলি ক্লাছৰুমটো সজোৱাত লাগিল। বাৰু গোটেইকেইটাই বৰ ধুনীয়াকৈ সজাইছে দেই, সেইটো বাৰু ক'ব লাগিব। তাৰ পাছত নিমন্ত্ৰিত অতিথিৰ দ্বাৰা নটৰাজৰ ওচৰত বন্তি প্ৰজ্বলন কৰি মেলি সকলোৱে গুৰু বন্দনাৰে অনুষ্ঠান আৰম্ভ কৰিলে। তৃতীয় বৰ্ষপতি উপলক্ষে এবাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতে অনুষ্ঠান এবাকী সৰুকৈ আয়োজন কৰা হ'ল। তাৰ কাৰণে সকলোলৈকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আজি বিচাৰকৰ আসনত আছিল মোৰ মৰমৰ বা টুইংকল আৰু ভাইটি হিমাংশু উৰ্ফে ৰাজা, দুয়োজন ভাল নৃত্য প্ৰশিক্ষক দেই। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি সুন্দৰ দিহা পৰামৰ্শ আগবঢ়োৱাৰ পাছত সেনেকৈ অনুষ্ঠান আৰম্ভ হৈ গ'ল। এই গ্ৰুপৰ অনুষ্ঠান সামৰণি পৰাৰ পাছত সকলোকে পুৰস্কাৰ বিতৰণ কৰি হৈ যোৱাৰ পাছত এয়া কেক কটা পৰ্ব আৰম্ভ হ'ল, যি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ এনেকৈ। তাৰ পাছত আমাৰ বি গ্ৰুপৰ অনুষ্ঠান আৰম্ভ হ'ল। এইবাৰ সিহঁতক এটা নিয়ম দিয়া হৈছিল যে মই শিকোৱা বাদ দি তহঁতে নিজেই কৰিগ্ৰাফি কৰি নাচিলে মাৰ্ক অলপ এক্সট্ৰাকৈ পাবি আৰু। সঁচাকৈ সিহঁতৰ চেষ্টা দেখি এজন গুৰু হিচাপে গৌৰৱ অনুভৱ কৰিলোঁ। তাৰ পাছত আমাৰ অভিভাৱকসকলৰ মাজতে অনুষ্ঠান আৰম্ভ হ'ল। অভিভাৱকসকলৰ নৃত্য দেখি ময়ো ভাবিবলৈ বাধ্য হ'লোঁ যে নাই, এইবাৰৰ পৰা আমাৰ অভিভাৱকসকলকো প্ৰতিযোগিতালৈ নিবই লাগিব দেই। যিহেতু এয়া 7 ফেব্ৰুৱাৰীৰে দিন, ভিডিঅ'টো দিয়াহে দেৰি হ'ল, তাৰ বাবে ক্ষমা কৰিব দেই। সঁচাকৈ এটা পাহৰিব নোৱাৰা দিন আমাৰ বাবে। হাঁহি ধেমালি ফূৰ্তিৰে সুন্দৰকৈ পাৰ হৈছিল দিনটো। আশীৰ্বাদ কৰিব যাতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে সাংস্কৃতিক দিশতো আগুৱাই গৈ মাক দেউতাকৰ লগতে গুৰুৰ নাম ৰাখিব পাৰে। বাৰু আজিলৈ ইমানেই, আকৌ লগ পাম দেই, বাই বাই।